বহুতে বেলেগ নিজৰ নিজৰ ভাৱ ধাৰাৰে পৰামৰ্শও দিছে। কোনোবাই কৈছে মামা অৰুণোদয় মাহত দিব নালাগে, গোটেই টকাটো শিৱসাগৰ চৰাইদেউত দিয়ক। পুঁজিৰ অভাৱ নাথাকিব আৰু আমি যিমান পাৰো চৰকাৰী নিয়ম নীতিৰে আমি সহায় কৰিব পাৰিম। অৰুণোদয় বন্ধৰ দৰে চৰম ৰাস্তা নিশ্চিতভাৱে এতিয়া আমি ল'বলগীয়া হোৱা নাই আৰু তেনেকুৱা কথা আমি এতিয়াই নিশ্চিতভাৱে চিন্তা নকৰো। নমস্কাৰ, আপোনালোকে ৩ তাৰিখে অৰুণোদয় আঁচনি ধন পাবনে নাই আপোনালোকে এইটো খবৰৰ সৈতে জানিব পাৰিব। ইয়াৰ আগত মই আপোনালোকক এটা খবৰ দি দিওঁ, আপোনালোকে যদি বানপানীৰ বাবে কিবা সহায় কৰিব বিচাৰে তেতিয়াহ'লে আপোনালোকে সহায় কৰিব পাৰিব। আপোনালোকৰ সুবিধাৰ বাবে একাউণ্ট নাম্বাৰ আৰু QR কোড বা স্ক্ৰীন আপোনালোকে এইটো চেনেলৰ কমেণ্ট বক্সত পাই যাব। একাউণ্ট নাম্বাৰত বা স্ক্ৰীনত আপোনালোকে সহায় কৰিব পাৰিব বানপানীৰ বাবে যিসকলে সহায় কৰিব বিচাৰি আছে। এতিয়া মই আপোনালোকক কৈ দিওঁ, ৩ আগষ্ট তাৰিখে আপোনালোকে অৰুণোদয় আঁচনিৰ ধন পাব। যিসকলে চিন্তা কৰি আছে যে বানপানীৰ বাবে অৰুণোদয় আঁচনিৰ ধন দিয়া হয় নে নহয়, আপোনালোকক কৈ দিওঁ ৩ আগষ্ট তাৰিখে আপোনালোকে লাভ কৰিব। কোনো ধৰণৰ চিন্তা কৰিব নালাগে আৰু ভিডিঅ'টো শ্বেয়াৰ কৰি দিয়ক যাতে সকলো লোকে গম পায়। শেষত মই আপোনালোকক আকৌ কৈ দিছোঁ, আপোনালোকে সহায় কৰিব বিচাৰিছে তেতিয়াহ'লে আপোনালোকে এইটো চেনেলৰ কমেণ্ট বক্সত পাই যাব একাউণ্ট নাম্বাৰ আৰু স্ক্ৰীন, যিটোৰ জৰিয়তে আপোনালোকে সহায় কৰিব বিচাৰি আছে সহায় কৰিব পাৰিব। আজি আপোনালোকৰ বাবে ইমানতে ৰাখিছোঁ। ধন্যবাদ।